নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শ্ৰীমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনৰ কিছু আপডেট খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আৰু অহাকালি যিহেতু নিৰ্বাচন, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় যি নিৰ্বাচন, সেই নিৰ্বাচনত 20টাকৈ সমষ্টি গোৱালপাৰা জিলাত আৰু 16টা সমষ্টি আছে কামৰূপত। তো এই 20টা যি গোৱালপাৰা জিলাৰ সমষ্টি আছে, এই সমষ্টিসমূহত যিসমূহ ভোটকেন্দ্ৰ নিৰ্বাচিত কৰা হৈছে, সেই ভোটকেন্দ্ৰসমূহৰ বাবে ইতিমধ্যে যিসকল বিষয়াক ইয়াত নিয়োগ কৰা হৈছে ভোটৰ যি কাৰ্য, সেই কাৰ্য সমাপন কৰিবলৈ তেওঁলোকক বেলট পেপাৰৰ সমান্তৰালকৈ যিসমূহ যাৱতীয় নথি পত্ৰ, যাৱতীয় সামগ্ৰী, সেই সামগ্ৰীসমূহ এনেদৰে গোৱালপাৰা জিলাত প্ৰদান কৰি থকা হৈছে। আৰু ইয়াৰ পৰাই যিসকল বিষয়াই দায়িত্ব লাভ কৰিছে, তেওঁলোকে নিজ নিজ ভোটকেন্দ্ৰত ইয়াৰ পৰাই যিসমূহ বেলট পেপাৰ আছে, যাৱতীয় সামগ্ৰী আছে, যাৱতীয় নথি পত্ৰসমূহ আছে, সেইসমূহলৈ ইতিমধ্যে একাংশই ৰাওনা হৈছে। অহাকালি যিহেতু ভোট হ'ব আৰু একাংশ নিশ্চিতভাৱে সন্ধিয়ালৈকে তেওঁলোকৰ যি কাৰ্য, সেই কাৰ্যসমূহ সমাপন কৰিব লাগিব, অৰ্থাৎ সাজু হৈ থাকিব লাগিব। আৰু যিহেতু ৰাতিপুৱাৰ ভাগৰ পৰাই ৰাতিপুৱা 7 বজাৰ, ঠিক 7 বজাৰ লগে লগে ভোট অনুষ্ঠিত হ'ব। তো মই ভাবিলোঁ কিছু আপডেট খবৰৰ সৈতে এটা ভিডিঅ' বনাওঁ আৰু আপোনালোকক তথ্যখিনি মই আপোনালোকক দি দিওঁ। তো অহাকালি ৰাতিপুৱা 7 বজাৰ লগে লগে ভোট অনুষ্ঠিত হ'ব আৰু বিয়লি 3 বজালৈকে ভোট অনুষ্ঠিত হ'ব। পুনৰবাৰ জনাইছোঁ, ৰাতিপুৱা 7 বজাৰ পৰা বিয়লি কিন্তু 3 বজালৈকেহে ভোট অনুষ্ঠিত হ'ব। তো বহুতে ভাবে যে আচলতে ভাত পানী খাই যাম বা তেনেধৰণৰ যিসমূহ ঘৰৰ কাম কাজ আছে, সেই কাম কাজসমূহ কৰিহে ভোট দিবলৈ যাম। তো তেনেধৰণে নকৰিব, যিহেতু ভোট বহুমূলীয়া, প্ৰত্যেকটা ভোটেই আচলতে বহুমূলীয়া। আৰু তো আপোনালোকে সেই ভুল নকৰিব, মিছ নকৰিব যে ঘৰৰ কাম কাজসমূহ কৰিহে ভোট দিবলৈ যাম। ৰাতিপুৱাৰ ভাগতে যাওক, গৰমত যিহেতু বেছি নাই, ৰাতিপুৱাৰ ভাগতে যাওক আৰু ভোটদান প্ৰক্ৰিয়া বা ভোটদানৰ যি কাৰ্য, সেই কাৰ্য সমাপন কৰি আহক। আৰু বিয়লি যদি 3 বজাৰ পিছত যায়, তেন্তে আপোনালোকে ভোটদান কৰিব নোৱাৰিব। তো এইটো আছিলে প্ৰথম খবৰ। বহুতে হয়তো নাজানে, আৰু নাজানে মানে মই জানিব পাৰিছোঁ যে বহুতে এই কথাটো অৱগত হোৱা নাই। দ্বিতীয় কথাটো হ'ল, বহুতে এতিয়ালৈকে নাজানে যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যি নিৰ্বাচন, সেই নিৰ্বাচন আচলতে বেলট পেপাৰৰ জৰিয়তেহে অনুষ্ঠিত হ'ব। বহুতে ভাবি আছিলে যে ইভিএম মেচিনতহে হ'ব, সেই কথাটোও মই আপোনালোকক আপডেট কৰাই দিলোঁ। যিসকলে নাজানে, আচলতে বহুতে জানে, কিছু সংখ্যকে নাজানে আচলতে এই কথাটো বা অৱগত হোৱা নাছিল। তো যিহেতু অহাকালিৰ পৰা নিৰ্বাচন, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে এইকেইদিন আচলতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাত ৰাজনৈতিক যি বতাহ, সেই ৰাজনৈতিক বতাহ ব্যাপকভাৱে বলা পৰিলক্ষিত হৈছিল। প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকে নিজ নিজে তেওঁলোকৰ যি দলীয় আচলতে ৰণকৌশল, সেই ৰণকৌশল, জয়ী হোৱাৰ ৰণকৌশল প্ৰস্তুত কৰি তেওঁলোকে নিৰ্বাচনত কিদৰে প্ৰতিদ্বন্দ্বিতা জয়লাভ কৰিব, আচলতে সেই জয়লাভৰ তেওঁলোকৰ ৰণকৌশল প্ৰস্তুত কৰি তেওঁলোকৰ নিৰ্বাচনী যি প্ৰচাৰ কাৰ্য, সেই প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হৈছিল। আৰু বিশেষকৈ দেখিবলৈ পোৱা গৈছিল ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপি তথা NDA তেওঁলোকৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছিল। আৰু খোদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও দুটাকৈ বিশাল যি ৰাজনৈতিক প্ৰচাৰ সভা, সেই প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল গোৱালপাৰা জিলাৰ দুধনৈত আৰু কামৰূপৰ বকোত। NDA সমৰ্থিত প্ৰাৰ্থীসকলৰ বাবে অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, ডক্টৰ ৰণোজ পেগু, অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আদিকে কৰি বিজেপিৰ যিসকল বাঘা নেতা আছে, মন্ত্ৰী আছে, তেওঁলোকে আহি তেওঁলোকৰ NDA সমৰ্থিত বা প্ৰক্ষেপিত প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী কাৰ্য চলোৱা পৰিলক্ষিত হৈছিল। মৌময়ী অভিনেত্ৰী তথা অসম ৰাজ্যিক বিজেপিৰ প্ৰাক্তন মহিলা মৰ্চাৰ সভানেত্ৰী তথা প্ৰাক্তন MLA আঙুলতা ডেকাও আহি উপস্থিত হৈছিল ধনুবাঙা পৰিষদীয় সমষ্টিত। আৰু তেওঁলোকে অলিয়ে গলিয়ে গৈ ব্যাপকভাৱে যি নিৰ্বাচনী সভা বা তেনেধৰণৰ যি নিৰ্বাচনী প্ৰচাৰ কাৰ্য যি ধৰণে চলাব লাগিছিল, তেওঁলোকে তেনেধৰণে চলোৱা পৰিলক্ষিত হৈছিল। ইয়াৰ মাজতে সমাজকৰ্মী মনোজ ৰাভাও বিজেপিৰ হৈ তথা NDAৰ যিসকল সমৰ্থিত প্ৰাৰ্থী আছে, সেই NDAৰ প্ৰাৰ্থীসকলৰ হৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হৈছিল বিভিন্ন পৰিষদীয় সমষ্টিত। গোৱালপাৰা জিলাৰ যি
20টা সমষ্টি আছে 20টা সমষ্টিৰ ইতিমধ্যে এটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তথা যৌথ সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী তেওঁ ইতিমধ্যে জয়লাভ কৰিছে আৰু তেওঁ হৈছে 20 নং জয়ৰামকুছিৰ প্ৰেমাজুলি ৰাভা আৰু প্ৰেমাজুলি ৰাভা এতিয়া ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে তো বাকি থাকিল 19টাকৈ সমষ্টি এই 19টা সমষ্টিৰ বাবে অহাকালি গোৱালপাৰা জিলাত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে যি ভোট কেন্দ্ৰ সেয়া হৈছে 362টা পুনৰবাৰ জনাইছোঁ অহাকালি 362টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটদান প্ৰক্ৰিয়া জয়ৰামকুছিত ইতিমধ্যে জয়লাভ কৰিছে তাৰ ভোট কেন্দ্ৰ আছিল 31টা আৰু সেয়েহে 362টা ভোট কেন্দ্ৰতহে অহাকালি অনুষ্ঠিত হ'ব আৰু 19টা সমষ্টিতহে যি ভোটদান প্ৰক্ৰিয়া সেই ভোটদান প্ৰক্ৰিয়া সমাপন হ'ব সৰ্বমুঠ ভোটাৰ আছিল 2,54,996 কিন্তু জয়ৰামকুছিত যি ভোটৰ সংখ্যা সেয়া যদি কাটি দিয়া হয় 14,971 তেতিয়াহ'লে অহাকালি ভোটদান কৰিব 2,40,025 জন ভোটাৰে অহাকালি তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব গোৱালপাৰা জিলাখনত আৰু ইয়াৰ লগে লগে কামৰূপৰ কথা যদি আপোনালোকক ক'ব যাওঁ কামৰূপত 16টা সমষ্টি আছিল কিন্তু 16টা সমষ্টিত ইতিমধ্যে দুটাকৈ পৰিষদীয় সমষ্টিৰ যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী বিজয় লাভ কৰিছে আৰু 23 নং খলিহাকোট সমষ্টিত জয়লাভ কৰিছে ইতিমধ্যে নগৰমল স্বৰ্গীয়াৰী আৰু 25 নং হাহিম সমষ্টিত জয় লাভ কৰিবলৈ সক্ষম হৈছে বিনা প্ৰতিদ্বন্দ্বিতাৰে সোণাৰাম ৰাভাই তো এই পৰিষদীয় 16টা পৰিষদীয় সমষ্টিৰ ইতিমধ্যে দুটাকৈ পৰিষদীয় সমষ্টিত যিহেতু যৌথ সংগ্ৰাম সমিতি তথা NDA প্ৰাৰ্থী দুগৰাকীয়ে জয়লাভ কৰিছে তো অহাকালি কামৰূপত যি নিৰ্বাচন অনুষ্ঠিত হ'ব তাত কেৱল 14টা পৰিষদীয় সমষ্টিতহে নিৰ্বাচন অনুষ্ঠিত হ'ব কামৰূপত যি প্ৰাৰ্থীৰ সংখ্যা সেয়া হৈছে 44 গৰাকী অহাকালি যি বেলট পেপাৰ সেই বেলট পেপাৰত 44 গৰাকী যি প্ৰাৰ্থী সেই প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব আৰু ইয়াৰ ফলাফল ইতিমধ্যে আপোনালোকে হয়তো জানেই যে 4 এপ্ৰিলত ইয়াৰ যি ভোট গণনা সেই ভোট গণনা অনুষ্ঠিত হ'ব ইয়াৰ লগে লগে গোৱালপাৰা জিলাখনত 53 গৰাকী 53 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বেলট পেপাৰত অহাকালি বন্দী হ'ব কামৰূপৰ কথাটো উল্লেখ কৰি দিছোঁ যে বিজেপিৰ ইয়াত 3 গৰাকী প্ৰাৰ্থী আছে ৰাভা আছং যৌথ সংগ্ৰাম সমিতিৰ 11 গৰাকী প্ৰাৰ্থী আছে কংগ্ৰেছৰ 14 গৰাকী TMCৰ 4 গৰাকী আৰু নিৰ্দলীয় প্ৰাৰ্থী 12 গৰাকী আছে সৰ্বমুঠ 44 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব বা অহাকালি ভোট যি বেলট পেপাৰ সেই বেলট পেপাৰত তেওঁলোকৰ ভাগ্য বন্দী হ'ব এতিয়া মই আপোনালোকক দিবলৈ লৈছোঁ যে গোৱালপাৰা জিলাৰ 20টা সমষ্টিৰ ভিতৰত 19টা সমষ্টিত কোন দলৰ পৰা কোন প্ৰাৰ্থীয়ে থিয় হৈছে বা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব 1 নং ধূপধাৰা পৰিষদীয় সমষ্টি অসংৰক্ষিত প্ৰথম আছে মীনা পাটগিৰি তেওঁ কংগ্ৰেছৰ হয় দীপিকা বড়ো CPI তাৰপিছতে আছে অনাদি চৰকাৰ ৰাভা আছং যৌথ সংগ্ৰাম সমিতি অনিল ৰাভা তেওঁ ইণ্ডিপেণ্ডেণ্ট 2 নং কথাকথি পৰিষদীয় সমষ্টিত অনুসূচিত জনজাতি হয় প্ৰথম আছে ভৈৰৱ কছাৰী বিজেপি দলৰ ৰবীন্দ্ৰ চন্দ্ৰ ৰাভা কংগ্ৰেছৰ ৰঞ্জুমণি বড়ো CPI 3 নং ধনুভাঙা পৰিষদীয় সমষ্টিৰ অনুসূচিত জনজাতি প্ৰথম আছে পাৰ্থপ্ৰতিম কছাৰী কংগ্ৰেছৰ লাৱণ্য বসুমতাৰী CPI ফণীন্দ্ৰ ৰাভা ৰাভা আছং যৌথ সংগ্ৰাম সমিতি ৰংজুলি অনুসূচিত জনজাতি মহিলাৰ বাবে সংৰক্ষিত আৰু ৰংজুলি পৰিষদীয় সমষ্টিৰ প্ৰথম আছে সুভাষিনী ৰাভা কংগ্ৰেছৰ আৰু মনদীপা ৰাভা ৰাভা আছং যৌথ সংগ্ৰাম সমিতি 5 নম্বৰ কোচদুৱা দৰংগিৰি পৰিষদীয় সমষ্টি অনুসূচিত জনজাতি প্ৰথম আছে পৰমা ৰাভা কংগ্ৰেছৰ সৰোজিনী বসুমতাৰী CPI হিতেশ ৰাভা পাটগিৰি ৰাভা আছং যৌথ সংগ্ৰাম সমিতিৰ উত্তৰ দুধনৈ অসংৰক্ষিত মহিলাৰ বাবে প্ৰথম আছে শান্তি বসুমতাৰী কংগ্ৰেছৰ আৰু উজ্জ্বলা ব্ৰহ্ম ৰাভা আছং যৌথ সংগ্ৰাম সমিতিৰ দক্ষিণ দুধনৈ অনুসূচিত জনজাতি প্ৰথম আছে সঞ্জীৱ কুমাৰ ৰাভা কংগ্ৰেছ টংকেশ্বৰ ৰাভা ৰাভা আছং যৌথ সংগ্ৰাম সমিতি পুনম হাজোৱাৰী CPI 8 নম্বৰ বান্দৰচি অনুসূচিত জনজাতি দিবানিতা মাৰাক ৰাভা আছং যৌথ সংগ্ৰাম সমিতি ৰেক্সটাৰ বিচাংমা INC আৰু এইটো সমষ্টি অনুসূচিত জনজাতিৰ মাজাখিৰি 9 নম্বৰ অসংৰক্ষিত হিৰকজ্যোতি কলিতা ইণ্ডিপেণ্ডেণ্ট প্ৰবোধ কলিতা ৰাভা আছং যৌথ সংগ্ৰাম সমিতি যোগেশ চন্দ্ৰ ৰায় ইণ্ডিপেণ্ডেণ্ট আৰু ঈশ্বৰ চন্দ্ৰ ৰায় CPI 10 নম্বৰ শালপাৰা অসংৰক্ষিত অমৰ চন্দ্ৰ ৰাভা কংগ্ৰেছ অলকা ৰাভা ৰাভা আছং যৌথ সংগ্ৰাম সমিতি 11 নম্বৰ হাবৰাঘাট
অসংৰক্ষিত প্ৰতাপ চন্দ্ৰ ৰাভা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি ৰাখি চাংমা কংগ্ৰেছ। 12 নম্বৰ ডিৰ মাজাখিলি অনুসূচিত জনজাতি জীৱন ৰাভা কংগ্ৰেছ আৰু জীৱন ৰাভা ডামৰা পাটপাৰাৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি সুকমল ৰাভা ইণ্ডিপেণ্ডেন্স। তো জীৱন ৰাভা দুগৰাকী হয়, এগৰাকী হৈছে কংগ্ৰেছৰ, আন এগৰাকী হৈছে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ। পূব অজগৰ 11 নম্বৰ পৰিষদীয় সমষ্টি অনুসূচিত জনজাতি মহিলাৰ বাবে সংৰক্ষিত গীতিকা ৰাভা ইণ্ডিপেণ্ডেন্স আৰু ভুলাইবালা ৰাভা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী। 12 নম্বৰ জিনাৰী সমষ্টি অনুসূচিত জনজাতি দেৱান মমিন ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি চিকনে কাৰথাৰ চাংমা কংগ্ৰেছ আৰু সুনীলচন মমিন ইণ্ডিপেণ্ডেন্স। আগিয়া পৰিষদীয় সমষ্টি অসংৰক্ষিত সুচিত্ৰা নাথ বিজেপি সোণালী সূত্ৰধৰ কংগ্ৰেছ আৰু সাধনা চাংমা ইণ্ডিপেণ্ডেন্স। 16 নম্বৰ দ্বাৰকা অনুসূচিত জনজাতি চম্পাবালা ৰাভা কংগ্ৰেছৰ হৰিশ্চন্দ্ৰ ৰাভা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি মজিত কুমাৰ ৰাভা ইণ্ডিপেণ্ডেন্স। 17 নম্বৰ বৰ্ধমান কল্যাণপুৰ অনুসূচিত জনজাতিৰ বাবে মিথুন ৰাভা কংগ্ৰেছ বিজেন্দ্ৰ ৰাভা VPI লেগেন চন্দ্ৰ ৰাভা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি। 18 নম্বৰ দাৰিদুৰি অনুসূচিত জনজাতি সুবিন্দ্ৰ চন্দ্ৰ ৰাভা ইণ্ডিপেণ্ডেন্স আৰু জোনালী ৰাভা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি। 19 নম্বৰ দদান অনুসূচিত জনজাতি শীতলা ৰাভা কংগ্ৰেছ দিবাকৰ ৰাভা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু হেমকান্ত ৰাভা ইণ্ডিপেণ্ডেন্স। 20 নম্বৰ আছিলে জয়ৰামকুছি অনুসূচিত জনজাতি মহিলাৰ বাবে সংৰক্ষিত, য'ত ইতিমধ্যে বিজেপিৰ প্ৰাৰ্থী প্ৰেমাজুলি ৰাভা আচলতে জয়লাভ কৰিছে। তো এই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যি নিৰ্বাচন 2025 এই নিৰ্বাচনত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি বিজেপি কংগ্ৰেছ VPI আৰু ইণ্ডিপেণ্ডেন্স দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এটা কথা উল্লেখ কৰি দিব বিচাৰিছোঁ যে যি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 36খন আসন আছে, সেই 36খন আসনৰ প্ৰথম অৱস্থাত যৌথ সংগ্ৰাম সমিতিয়ে 29খন, 1খন AGPক আৰু 6খন বিজেপি দলক এৰি দিছিলে তেওঁলোকৰ বুজাবুজি অনুসৰি। কিন্তু পিছৰ পৰ্যায়ত যি AGP দল সেই AGP দলে তেওঁলোকক আসন নালাগে বুলি ইতিমধ্যে ডিক্লেয়াৰ দি দিয়াৰ পিছত 30খন ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু 6খন আসনত বিজেপিয়ে, কিন্তু ইয়াৰে আসনত ইতিমধ্যে বিজেপিয়ে জয়লাভ কৰিছে আৰু 2খন আসন কামৰূপৰ 2খন আসনত যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। তো অহাকালিৰ যি নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে সেই নিৰ্বাচনত ইতিমধ্যে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি তথা NDA বিজেপি AGP UPPLৰ যি প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলৰ 3গৰাকী কামৰূপ তথা গোৱালপাৰা জিলাই মিলাই জয়লাভ কৰিছে আৰু তেওঁলোকৰ যি প্ৰাৰ্থী সেই প্ৰাৰ্থীৰ বাবে অহাকালি 33খন আসনৰ বাবে সেইবাবে 33টা পৰিষদীয় সমষ্টিতহে তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতা হ'ব। তো এইখিনি আছিলে সবিশেষ তথ্য মই আপোনালোকক দি দিলোঁ। ৰাতিপুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈকে মনত ৰাখিব। লগে লগে যিসকলে নাজানে তেওঁলোকক অৱগত কৰাই দিব যে বেলট পেপাৰতহে এইবেলি যি নিৰ্বাচন সেই ৰাভা হাছঙৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ভাত পানী খাই সুন্দৰভাৱে আহি যদি ভোটদান কৰিম বুলি ভাবে যে 3টা বজাৰ পিছত যাম সন্ধিয়া ভোটটো দি আহিম, তেনে যদি ভাবে আচলতে তেনে কৰিলে আপোনালোকৰ ভুল হ'ব, আপোনালোকে ভোটদান কৰিব নোৱাৰিব বা ভোটদান প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হ'ব। আপোনালোকৰ বহুমূলীয়া ভোটটি এনেই যোৱাতকৈ অথলে যোৱাতকৈ আপোনালোকে ৰাতিপুৱাৰ ভাগতে আহক আৰু আপোনালোকৰ ভোটদান প্ৰক্ৰিয়া দি বা ভোটদান সমাপন কৰি বা ভোটটো প্ৰদান কৰি আপোনালোকে নিজৰ ঘৰত গুচি যাওক আৰু সুন্দৰভাৱে ভাত পানী খাই শুই থাকক। পিছৰ পৰ্যায়ত যি আপডেট খবৰ হৈ থাকে সেই আপডেট খবৰসমূহ মই আপোনালোকক দি থাকিম। যিসকলে ছাবস্ক্ৰাইবাৰ হয় তেওঁলোকে অৱগত হৈ থাকিব বা যিসকলে মোৰ ফলোৱাৰ্ছ হয় ফেচবুক পেজ পংকজ শ্ৰীমকাৰ তেওঁলোকে নিশ্চিতভাৱে আপডেট হৈ থাকিব পাৰিব। তো ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে সকলোকে আন্তৰিকতাৰে ধন্যবাদ কৰিছোঁ। যদি অসুবিধা নহয় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।